দেখিলোহেঁতেন যে বেছিভাগ আসামী ইয়াত দোষী সাব্যস্ত হৈছে, তেতিয়া আমি নিশ্চয় এটা আমাৰ সন্তুষ্টি আমাৰ এটা পালোহেঁতেন। কিন্তু আধাতকৈও বেছি আসামী এতিয়া ৰেহাই পালে বা মুক্ত হ'ল। আমি তাৰ কাৰণে খুব এটা সুখী নহয়। আৰু যিখিনি হয়তো দোষী সাব্যস্ত হৈছে এই 20 জনৰ ভিতৰতো 302 ধাৰাত যিসকল দোষী সাব্যস্ত হ'ব তেওঁলোকৰ অন্তত দৃষ্টান্তমূলক শাস্তি হিচাপে ফাঁচি হোৱাটো আমি বিচাৰিছো। আৰু সেইটো যদি হয় তেনেহ'লে মহামান্য আদালতৰ বিচাৰক আমি নিশ্চয় আমাৰ ফালৰ পৰা, আমাৰ ভুক্তভোগী পৰিয়ালৰ ফালৰ পৰা ধন্যবাদ জনাম। আৰু এটা কথা হ'ল কি যে এতিয়া পৰোক্ষ সাক্ষী যিবিলাক দিয়াৰ বিনিময়ত তেওঁলোকৰ বাকীখিনি মানে 25 জন আসামী হাৰি গ'ল, এই হাৰি যোৱাটো আমি বেছি সুখী হোৱা নাই। আৰু তাৰ কাৰণে আমি কি ব্যৱস্থা ল'ব লাগিব ভৱিষ্যতে সেইটো আমি আমাৰ অধিবক্তাসকলৰ লগত আলোচনা কৰি আমি ল'ম, আৰু চৰকাৰেও সেই হিচাপে ব্যৱস্থা ল'ব বুলি আমি আশা ৰাখিছো। নাই, এতিয়াও সেই কথাবিলাক মানে আমি পোৱা নাই। আমি এই আজিৰ যিটো আমাৰ ইয়াতে ৰায়দান হ'ল, আজিৰ ৰায়দানৰ সবিশেষ আমি পালেহে গম পাম যে কি ভিত্তিত তেওঁলোকক মুক্তি দিয়া হ'ল। এইটো আমি পিছতহে গম পাম, এতিয়ালৈকে আমি গম পাম। এতিয়া মিছা সাক্ষী যিসকলে দিছিলে তেওঁলোকৰ বিনিময়ত হয়তো বহুতে হাৰি গ'ল, আৰু যিখিনি হাৰি গ'ল এই হাৰি যোৱাখিনি আমি ভাবিছো যে ভৱিষ্যতে হয়তো আপোনালোকে জানিব পাৰিব যে আমি অলপ দিনৰ ভিতৰতে আলোচনা কৰি পেলাই আমি হয়তো আপিল কৰিম। সেইখিনি আমি আপিল কৰিম বুলি ভাবিছো। এতিয়া আপিল কৰাৰ ক্ষেত্ৰত আমি আলোচনা কৰিব লাগিব, এনেতো পটককে কৰিব নোৱাৰি। আৰু এতিয়া যিখিনি আমাৰ ৰায়দান হ'ল তাৰে সবিশেষ আমি যিটো আদেশটো আমি পাব লাগিব তাৰপিছতে। ধন্যবাদ। সিহঁতে যিটো পইণ্টত কৈছিল যে আমাক শিকাই দিছে পুলিচে, মাৰিব নাহিলে, এইচব কোৱাৰ কাৰণেহে আমি হাকিমৰ ওচৰত 164 ষ্টেটমেণ্টটো দিছিলোঁ। কিন্তু আমি জেৰা কৰি দেখাইছিলোঁ কোৰ্টক যে নহয়, তোমালোকে এইটো প্ৰথমবাৰ এইটো মিছা কথা কৈছা আদালতত আহি, কাৰণ আজি 2 বছৰ পিছত তোমালোকে সাক্ষী দিব আহিছা, কিন্তু একো তোমালোকে ক'তো কমপ্লেইনটো দিয়া নাই, কাকো জনোৱাও নাই। এতিয়া কোৰ্টে কি এনালিচিছ কৰিছে আমি দিয়া জাজমেণ্টছবিলাক, আমি দিয়া পইণ্টছৰ আৰ্গুমেণ্টবিলাক, সেইখিনি যেতিয়ালৈ নাচাওঁ সঠিক নহ'ব ঠিককৈ ক'ব কাৰণে যে কি পইণ্টত তেওঁলোকক ডেফিনেটলি চিন্তাৰ বিষয়। কাৰণ কিয় চাওক, এইটো এটা অৰ্ডিনেৰী মাৰ্ডাৰ কেছ নহয়, ইট ৱাজ এ মব লিঞ্চিং। আৰু এইটো যাতে মানুহে আইন হাতত নলয়, এইটো এটা পজিটিভ চিগনেল যাব লাগিছিল বুলি মই ভাবোঁ। যিহেতু এটা গৈছেও চিগনেল, এইটো নহয় যে 20 জনটো অন্তত কনভিকশ্যন দিয়ালো। ত' বাকী 25 জন যিহেতু আমাৰ সাক্ষীয়ে আমাৰ এগেইনষ্টে ক'লে, সেইটো কাৰণেই অসুবিধাটোৰ সন্মুখীন হ'ল। হাইকোৰ্টত মই নিজে এপিল কৰিব নোৱাৰো, যিহেতু মোৰ লিমিটেড এপইণ্টমেণ্ট আছিল স্পেচিয়েল পিটি ইন ছেছন জাজ কোৰ্ট। ত' সেইমতে মই কৰি ইয়াতে সীমাবদ্ধ। কিন্তু মই ডেফিনেটলি চিঠিখন লিখিম লিগেল ৰিপ্ৰেজেণ্টেটিভলৈ, ল ছেক্ৰেটেৰীলৈ, যে আপোনালোকে এপিল কৰিব লাগিব। কিন্তু মই ভাবোঁ বেছি ভাল হ'ব যেতিয়ালৈ মই জাজমেণ্টটো লৈ লওঁ, তেতিয়া পইণ্টছখিনি সংগ্ৰহ কৰিব পাৰিম, যে কি পইণ্টত এপিলটো কৰিব পৰা যায়, কি পইণ্টত মানে আগবাঢ়িব পৰা যায়। মোৰ দৃষ্টিকোণত সেইটো 24 তাৰিখে নিৰ্ধাৰিত হ'ব। আকৌ কৈছোঁ যে এইটো 303 যেতিয়া আছে তাতে দুটাই চেণ্টেন্স হয়, এটা হ'ল লাইফ ইমপ্ৰিজনমেণ্ট, নহ'লে আপোনাৰ ফাঁচী। আৰু ফাঁচীটো সাধাৰণতে দিয়া নহয়, অনলি ৰেয়াৰেষ্ট অফ ৰেয়াৰ কেছ হ'লেহে চালি-জাৰি চাই এগ্ৰেভেটিং চিটুৱেশ্যন, মিটিগেটিং চিটুৱেশ্যন বুলি কয়, পক্ষ আৰু বিপক্ষে গোটেইখন তেওঁলোকে দেখি চাই সেইমতে পানিছমেণ্টটো দিয়া বেছি শান্তি হ'লহেঁতেন। তথাপিতো এতিয়া কথা এটা কি, আমাৰ এটা ৰাস্তা আছে, ন্যায় ব্যৱস্থা এটা মানে ব্যৱস্থা আছে যে ইয়াত নহ'ল ওপৰলৈ গৈ হ'লেও আমি এইটো ন্যায়ৰ ব্যৱস্থা কৰিম। এটা আশাৰ কথা এটাই যে 20 জনৰ শাস্তি হৈছে, বাকী 25 জনেও শীঘ্ৰে শাস্তি পাব। সেইটো উচ্চ ন্যায়ালয়ত সেইটো যাব লাগিবই। গতিকে উচ্চ ন্যায়ালয়ত তেওঁলোকৰ ওপৰত বিচাৰ প্ৰক্ৰিয়া কৰি কেনেকুৱা ধৰণৰ আকৌ কৰে সেইটোতো আগবাঢ়িবই। সেইটো আগবঢ়াৰ কাৰণে
চৰকাৰৰ ফালৰ পৰা হ'ব বা আমাৰ ফালৰ পৰা প্ৰচেষ্টা থাকিব। নিশ্চয় চৰকাৰৰ তৎপৰতা লাগিব এতিয়া। চৰকাৰৰ তৎপৰতা লাগিব আৰু চৰকাৰৰ সেইটো ব্যৱস্থা আছে, সেইটো ব্যৱস্থা আছে। যেতিয়া চৰকাৰীভাৱে যেতিয়া আমাৰ ইয়াক অধিবক্তা নিয়োগ কৰিছে, যেতিয়া তেওঁ চৰকাৰক জনাব যে এই যিটো বিচাৰ প্ৰক্ৰিয়া আজি ডিষ্ট্ৰিক্ট কোৰ্টত ছেছন কোৰ্টত যিটো বিচাৰ প্ৰক্ৰিয়া হ'ল তেওঁ সুখী নহয়, গতিকে এইটো উচ্চ ন্যায়ালয়ত এপিল কৰিবই। গতিকে তাৰপিছতে চৰকাৰে হয়তো মানি ল'ব আৰু আমাৰ ফালৰ পৰা এটা চেষ্টা থাকিব। চৰকাৰক আমিও আবেদন জনাম, আমি মানে দুৰ্ভগীয়া পিতৃ মাতৃও বা ৰাইজে আবেদন জনাব। গতিকে চাওঁ কি হয় ভৱিষ্যতে। 24 তাৰিখৰ পাছত এইবিলাক কথা আলোচনা হ'ব। কাৰণ এতিয়া কি কাৰণত তেওঁলোকক দোষমুক্ত কৰা হ'ল আৰু কি কাৰণত তাক দোষ সাব্যস্ত কৰা হ'ল, এই গোটেই বস্তুখিনি আমি 24 তাৰিখৰ পিছতহে গম পাম। নিশ্চয় নিশ্চয় 24